আপোনালোকে চাওক যে যেতিয়া কা আৰম্ভণি হ'ল তেতিয়া আমি দেখিলোঁ যে হঠাৎ এক ৰাতি যিবোৰ পলিটিকেল পাৰ্টি DNA এণ্টি আছাম যিসকল লেফটিষ্ট ইণ্টেলেকচুৱেলে আৰম্ভণিৰে পৰাই 1979 চনৰ অসম আন্দোলনক বিভিন্ন প্ৰকাৰে CIA আন্দোলন বুলি কৈছিল অসমক একদম সকলো সময়তে মানে একদম উগ্ৰ জাতীয়তাবাদৰ ফচল অসম আন্দোলন বুলি কৈছিল সেইসকল লেফটিষ্ট ইণ্টেলেকচুৱেলে আমাৰ কিছুমান হঠাৎ হোৱা জাতীয়তাবাদীক হাত কৰি তেওঁলোকে এনেকুৱা কিছুমান কৰিলে যেন তেওঁলোকে অসমৰ প্ৰকৃত মানে তেওঁলোক কিন্তু অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে আমি দেখিছোঁ যে অসমৰ ৰাইজে তেওঁলোকক আজিৰ দিনত প্ৰত্যাখ্যান কৰিছে কিন্তু আজিৰ দিনতো সকলো সময়তে নিজকে অসম প্ৰেমী বুলি জহাই ফুৰিবলৈ যোৱা বা ৰাহুল গান্ধীৰ লগত গৈ পেলাই বহু সময়তে জাতীয়তাবাদৰ শিক্ষা লোৱা আমাৰ ৰাজনৈতিক দল কিছুমান আছে গতিকে তেওঁলোকৰ বিষয়ে মই সেইটো কথা কৈছোঁ যে তাৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰাই কেনেদৰে অসম নৰ্থ ইষ্টৰ স্বাৰ্থত কাম কৰি আহিছে গতিকে এই বিষয়খিনি আমি মানুহৰ মাজত লৈ যাব লাগিব ইতিমধ্যে অসমৰ ৰাইজৰ সেইটো বিশ্বাস আজি হৈছে যুৱ প্ৰজন্মই সেইখিনি গোটেইখিনি কথা অনুভৱ কৰিছে তেওঁলোকে জানে যে কেনেদৰে কংগ্ৰেছে যোৱাবাৰ 2021 চনৰ সময়ত 5টা গ্যাৰাণ্টিৰ কথা কৈ পেলাই কাৰ কথাটো কিন্তু তেখেতসকলে বৰাকত তেওঁলোকে এডভাৰটাইজমেণ্টত দিয়া নাছিল গতিকে এইবোৰ সম্পূৰ্ণভাৱে ভুৱা জাতীয়তাবাদ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে এই যিসকল ভুৱা জাতীয়তাবাদী আৰু ভুৱা লেফটিষ্ট ইণ্টেলেকচুৱেল আছে তেওঁলোকৰ স্বৰূপটো আজিৰ দিনত মই ভাবোঁ যে ৰাইজৰ আগত আমি সঁচাকৈ তেওঁলোকক উন্মোচিত কৰিম এটা কথাটো জল পট সত্য একাডেমিক হিচাপে মই সদায় কৈছোঁ হীৰেণ গোহাঁই ছাৰ একাডেমিক হিচাপে তেখেতৰ যিটো একাডেমিক ব্ৰিলিয়েঞ্চ মহাভাৰততো ভীষ্মও হেৰি আছিলে ভীষ্মৰ নিচিনা কোনোবা তাত্ত্বিক আছিল নেকি দ্ৰোণাচাৰ্যৰ নিচিনা তাত্ত্বিক আছিল নেকি কিন্তু ভীষ্মই জানো অধৰ্মৰ পক্ষলৈ যুঁজ কৰা নাছিল আমাক শিকাই গৈছে না যে সৎ লোকৰ নীৰৱতাই সমাজক তাতকৈ বেছি ক্ষতি কৰে যিমান দুষ্ট লোকৰ নীৰৱতা গতিকে আমিতো জানো 1979 চনত ডক্টৰ হীৰেণ গোহাঁই ছাৰে অসমৰ আন্দোলন লৈ পেলাই তেখেতৰ কি মানে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে গতিকে মই এইখিনি কথা কৈছোঁ যে ভুৱা যিটো জাতীয়তাবাদক লৈ পেলাই এটা জাতীয়তাবাদৰ আৱেগ সৃষ্টি কৰে প্ৰকৃত জাতীয়তাবাদটো আমি কৰোঁ প্ৰকৃত জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰকৃত যদি স্ৰষ্টা হৈছে দ্ৰষ্টা হৈছে এটা হৈছে ভাৰতীয় জনতা পাৰ্টি গতিকে মই প্ৰাসংগিকভাৱে কৈছোঁ যে আজিৰ দিনত যিসকল লেফ্ট ইণ্টেলেকচুৱেলছ আছে কংগ্ৰেছৰ যি সেই ধৰণৰ চক্ৰান্ত এই সকলোখিনি বিষয়ে ৰাইজৰ মাজত যাতে আমি লৈ যাব পাৰোঁ মই সেইখিনি বিষয়ে আপোনালোকে চাওক যে যেতিয়া কা আৰম্ভণি হ'ল তেতিয়া আমি দেখিলোঁ যে হঠাৎ এক ৰাতি যিবোৰ পলিটিকেল পাৰ্টি DNA এণ্টি আছাম যিসকল লেফটিষ্ট ইণ্টেলেকচুৱেলে আৰম্ভণিৰে পৰাই 1979 চনৰ অসম আন্দোলনক বিভিন্ন প্ৰকাৰে CIA আন্দোলন বুলি কৈছিল অসমক একদম সকলো সময়তে মানে একদম উগ্ৰ জাতীয়তাবাদৰ ফচল অসম আন্দোলন বুলি কৈছিল সেইসকল লেফটিষ্ট ইণ্টেলেকচুৱেলে আমাৰ কিছুমান হঠাৎ হোৱা জাতীয়তাবাদীক হাত কৰি তেওঁলোকে এনেকুৱা কিছুমান কৰিলে যেন তেওঁলোকে অসমৰ প্ৰকৃত মানে তেওঁলোক কিন্তু অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে আমি দেখিছোঁ যে অসমৰ ৰাইজে তেওঁলোকক আজিৰ দিনত প্ৰত্যাখ্যান কৰিছে কিন্তু আজিৰ দিনতো সকলো সময়তে নিজকে অসম প্ৰেমী বুলি জহাই ফুৰিবলৈ যোৱা বা ৰাহুল গান্ধীৰ লগত গৈ পেলাই বহু সময়তে জাতীয়তাবাদৰ শিক্ষা লোৱা আমাৰ ৰাজনৈতিক দল কিছুমান আছে গতিকে তেওঁলোকৰ বিষয়ে মই সেইটো কথা কৈছোঁ যে তাৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰাই কেনেদৰে অসম নৰ্থ ইষ্টৰ স্বাৰ্থত কাম কৰি আহিছে গতিকে এই বিষয়খিনি আমি মানুহৰ মাজত লৈ যাব লাগিব ইতিমধ্যে অসমৰ ৰাইজৰ সেইটো বিশ্বাস আজি হৈছে যুৱ প্ৰজন্মই সেইখিনি গোটেইখিনি কথা অনুভৱ কৰিছে তেওঁলোকে জানে যে কেনেদৰে কংগ্ৰেছে যোৱাবাৰ 2021 চনৰ সময়ত 5টা গ্যাৰাণ্টিৰ কথা কৈ পেলাই কাৰ কথাটো কিন্তু তেখেতসকলে বৰাকত তেওঁলোকে এডভাৰটাইজমেণ্টত দিয়া নাছিল গতিকে এইবোৰ সম্পূৰ্ণভাৱে ভুৱা জাতীয়তাবাদ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে এই যিসকল ভুৱা জাতীয়তাবাদী আৰু ভুৱা লেফটিষ্ট ইণ্টেলেকচুৱেল আছে তেওঁলোকৰ স্বৰূপটো আজিৰ দিনত মই ভাবোঁ যে ৰাইজৰ আগত আমি সঁচাকৈ তেওঁলোকক উন্মোচিত কৰিম এটা কথাটো জল পট সত্য একাডেমিক হিচাপে মই সদায় কৈছোঁ হীৰেণ গোহাঁই ছাৰ একাডেমিক হিচাপে তেখেতৰ যিটো একাডেমিক ব্ৰিলিয়েঞ্চ মহাভাৰততো ভীষ্মও হেৰি আছিলে ভীষ্মৰ নিচিনা কোনোবা তাত্ত্বিক আছিল নেকি দ্ৰোণাচাৰ্যৰ নিচিনা তাত্ত্বিক আছিল নেকি কিন্তু ভীষ্মই জানো অধৰ্মৰ পক্ষলৈ যুঁজ কৰা নাছিল আমাক শিকাই গৈছে না যে সৎ লোকৰ নীৰৱতাই সমাজক তাতকৈ বেছি ক্ষতি কৰে যিমান দুষ্ট লোকৰ নীৰৱতা গতিকে আমিতো জানো 1979 চনত ডক্টৰ হীৰেণ গোহাঁই ছাৰে অসমৰ আন্দোলন লৈ পেলাই তেখেতৰ কি মানে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে গতিকে মই এইখিনি কথা কৈছোঁ যে ভুৱা যিটো জাতীয়তাবাদক লৈ পেলাই এটা জাতীয়তাবাদৰ আৱেগ সৃষ্টি কৰে প্ৰকৃত জাতীয়তাবাদটো আমি কৰোঁ প্ৰকৃত জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰকৃত যদি স্ৰষ্টা হৈছে দ্ৰষ্টা হৈছে এটা হৈছে ভাৰতীয় জনতা পাৰ্টি গতিকে মই প্ৰাসংগিকভাৱে কৈছোঁ যে আজিৰ দিনত যিসকল লেফ্ট ইণ্টেলেকচুৱেলছ আছে কংগ্ৰেছৰ যি সেই ধৰণৰ চক্ৰান্ত এই সকলোখিনি বিষয়ে ৰাইজৰ মাজত যাতে আমি লৈ যাব পাৰোঁ
মই সেইখিনি বিষয় अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।